নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম जो কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নোজোকে ঘৰত থাকি আৰামছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ৰ কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নোজোকে ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিয়া আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ যোনবোৰ আপোনাক কমেন্ট কৰি থাকে ৰঙিয়া কামৰূপ ৰুৰেল হোজাই লংকা লখিমপুৰ বঙাইগাঁও গুৱাহাটী সো এইবোৰ আমি আলোচনা কৰিব গৈ আছো লগতে আৰু ভেকেন্সি আছে সম্পূৰ্ণ খালি ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু এইটো ভেকেন্সি বুলিয়ে নহয় শপিং মলৰ ভেকেন্সি চলি আছে কোনোবাই যদি শপিং মলত চাকৰি কৰিব খোজে এইটো ভিডিও চাব পাৰে আমি যোৱাকালি এইটো দিছিলো যোনে চোৱা নাই চাব পাৰে আসাম নিউ প্ৰাইভেট জব ভেকেন্সি পেইন কোম্পানী এইবোৰ চাব পাৰে যদি ইন্টাৰেস্টেড হয় আমি সময় নষ্ট নকৰি কিন্তু আপোনালোকৰ আজি ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে অল আসাম প্ৰাইভেট জব 2025 হেইটো আমি আলোচনা কৰিব গৈ আছো ফোন নম্বৰ থাকিব মেল ফিমেল দুটাই পাৰিব কামৰূপ ৰুৰেল ৰঙিয়া লখিমপুৰ তেজপুৰ শিলং হোজাই লংকা বঙাইগাঁও গুৱাহাটী ডিমাপুৰ ওয়াকিং ইন্টাৰভিউ থাকিব সো 20000 মান এভাৰেজ স্যালাৰি হ'ব আৰু ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এইটো একেটা পইণ্ট মনত ৰাখিয়ে ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি মেফেয়াৰ ৰিসৰ্ট বা হোটেলৰ পৰা ভেকেন্সি গুৱাহাটীৰ এটা আল্ট্ৰা লাক্সাৰি হোটেল উইথ 260 ৰুমছ হায়াৰিং কৰা হৈছে এজিএম ইঞ্জিনিয়াৰ আৰু মেইনটেনেন্সৰ কাৰণে ভেকেন্সি একেটা যদি সেক্টৰত কাম কৰা অভিজ্ঞতা আছে তেতিয়াহে এপ্লাই কৰিব আৰু ৰেভিনিউ মেনেজাৰৰ ভেকেন্সি অভিজ্ঞতা আগতে যদি আছে এপ্লাই কৰক মেইল আইডি তলত দি আছে দুটা 3 জুনৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আস্কাৰ ফাউণ্ডেশ্যনৰ আপোনালোকৰ জুনিয়ৰ সোশিয়েল ওয়াৰ্কাৰ কামৰূপ ৰুৰেলৰ ভেকেন্সি এটা আৰু ৰামপুৰ অসমৰ পৰা আহিছে ৰামপুৰ আপোনালোকৰ বিজয়নগৰ যদি গুৱাহাটীৰ পৰা যায় জালুকবাৰী পাৰ হয় আপোনালোকৰ ৰামপুৰ পাই ৰামপুৰৰ পিছত মিৰ্জা এইবোৰ পাই সো ওচৰতে বেছি দূৰ নহয় সো কামৰূপ ৰুৰেলৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন আৰু এক্সপেৰিয়েন্স হলেও পাৰিব নহলেও পাৰিব ফ্ৰেছাৰ্সও পাৰিব আৰু 1 ইয়াৰ এটা যদি এক্সপেৰিয়েন্স হৈ আছে তেতিয়াও পাৰিব আৰু বেসিক নলেজ হ'ব লাগিব বেসিক প্ৰফিচিয়েন্সি হ'ব লাগিব MS অফিস অৰ্থাৎ মাইক্ৰসফট অফিস টুল ইনক্লুডিং MS এক্সেল MS ওয়ার্ড আৰু পাৱাৰপইণ্ট সো কম্পিউটাৰ ভালদৰে জানিব লাগিব এপ্লাই লিংক তলত দি আছে ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব মই আপোনাক অলপমান দেখাই দি আছো এটা আপোনালোকৰ আহি গল আস্কাৰ ফাউণ্ডেশ্যন জুনিয়ৰ সোশিয়েল ওয়াৰ্কাৰ কামৰূপ ৰুৰেল ফুল টাইম ভেকেন্সি এটা গোটেইবোৰ দিয়া আছে আপোনালোকৰ কি কাম হ'ব আৰু এইটো স্কুল বিলাকত যাব লাগিব স্কুলৰ লগতে জড়িত হ'ব লাগিব আৰু এডুকেশন ফিল্ডৰে কাম হ'ব এটো আৰু সাপোৰ্ট কৰিব লাগিব গভৰ্ণমেন্ট স্কুলৰ টিচাৰবোৰক যাতে যোনটো আপোনালোকৰ ক্লাছৰুম সেশন থাকে হেতু যাতে আস্কাৰ টুলৰ হৈতে কেনেদৰে কাম কৰিব পাৰে হেতু বুজাই যাতে এক্সপ্লেনেশন দিব পাৰে আৰু ইনক্লুডিং ওয়াৰ্কশীট ওয়াৰ্কবুক আৰু ডিজিটেল ডিভাইসেস আপোনাক জানে আজিকালি ডিজিটেল ডিভাইসবোৰ আহিছে হেবোৰ কেনেদৰে কাম কৰে হেবোৰ গোটেইবোৰ বুজাই দিব লাগিব আৰু এসিস্ট কৰিব লাগিব কোঅৰ্ডিনেট কৰিব লাগিব যাতে ভালদৰে এইবোৰ ইমপ্লিমেন্ট হয় সেখিনি পঢ়িব এইখিনিটো মই বুজাই দিলো লগতে কমিউনিকেশন স্কিল টিম কোলাবৰেচন পজিটিভ এটিটিউড এইবোৰ হ'ব লাগিব এপ্লাই নাও ফৰ দিস জবত ক্লিক কৰিলো এপ্লাই নাওত ক্লিক কৰিলে এতে নিজৰ আপডেটেড ৰিজিউমি হয় এখন আপলোড দিব লাগিব আৰু 10 MB maximum 10 MB ডকুমেন্টেশন কৰি দিব পাৰে বা PDF আপোনালোকৰ ইচ্ছামতে দিব পাৰে আপোনালোকৰ ফাৰ্ষ্ট নাম মিডল লাষ্ট নাম জেন্ডাৰ ইমেইল আইডি ফোন নাম্বাৰ এডিশনাল কিবা ডকুমেন্ট আছে ডেট অফ বাৰ্থ কিমান স্যালাৰি পাই আছে যদি এক্সপেৰিয়েন্স হয় আৰু এভেইলেবল টু জয়েন কোনবা এটা কোম্পানী যদি জয়েন কৰি থৈছে আগতে এটো কোম্পানী জয়েন কৰিব কাৰণে কিমান দিন আপোনালোকৰ নোটিস পিৰিয়ড বুলি কয় এমাহ 2 মাহ এটো মেনশন কৰি দি এডুকেশন কোৱালিফিকেশন গোটেইবোৰ দি এটা ক্যাপচা কোডটো দি দিব তাৰ পিছত টিক মাৰ্ক দি বেলে এপ্লাই নাও ক্লিক কৰি দিব এপ্লাই হৈ যাব মই বুজাই দিলো আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে আৰু নেক্সট ভেকেন্সি যোৱাৰ আগতে আপোনালোকৰ কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি কৰোৱে বাকিখিনি সো এডভাৰটাইজ কৰিব পাৰে যদি কোনোবা আছে
নেক্সট ভেকেঞ্চি ৰেডিশ্যন ব্লু গুৱাহাটীৰ পৰা ভেকেঞ্চি লুকিং ফৰ পেচনেট আৰু এম্বিচিয়াছ কেণ্ডিডেট বিচৰা হৈছে বাৰ মেনেজাৰ এইটো কাৰণে বাৰ মেনেজাৰ হিচাপে কাম কৰা অভিজ্ঞতা বা স্কিল ডেভেলপমেণ্টৰ সেইখন লাগিব এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰৰ কাৰণে হোটেল মেনেজমেণ্ট আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব বা ডিগ্ৰী বাৰ টেণ্ডাৰৰ কাৰণে স্কিল ডেভেলপমেণ্টটো যোনখন বাৰ টেণ্ডাৰৰ ডিপ্ল'মা থাকে এখন হ'ল আৰু জি এছ এৰ কাৰণে একে ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব চ' মেইল আইডি তলত দি আছে 2 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি RBL বেংকৰ ভেকেঞ্চি বহুতে কৈ আছিল দাদা বেংকৰ ভেকেঞ্চি লৈ আহিব কমেণ্ট কৰি আছিল লৈ আহিছোঁ ৰিলেশ্যনশ্বিপ মেনেজাৰ প্ৰিমিয়াম একাউণ্ট আৰু এছপায়াৰ একাউণ্ট এইটো কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰিলেশ্যনশ্বিপ মেনেজাৰ হিচাপে কাম কৰা মিনিমাম 2 বছৰ আৰু চিন্তা নকৰিব এনেদৰে দৰমহাটো ভালেমান দিয়া হ'ব গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি মেইল আইডি তলত দি আছে 3 জুনৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি আৰ্জেণ্ট অপেনিং গ্লোব পেনেল ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ছিনিয়ৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি দুটা ভেকেঞ্চি গুৱাহাটী আসামৰ কাৰণে ভেকেঞ্চি চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰি 3 বছৰ অভিজ্ঞতা লাগিব লেমিনেট প্লাইউড আৰু বিল্ডিং মেটেৰিয়েলৰ সৈতে জড়িত চ' মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশ্যন কৰি দি 2 জুনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক মেইলৰ থ্ৰুত দি বা ফোন কৰি জনাব পাৰে নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি অনপূৰ্ণ গ্ৰুপৰ পৰা ভেকেঞ্চি টেৰিটৰী চেলছ ইনচাৰ্জৰ ভেকেঞ্চি 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব FMCG চেলছত কাম কৰা 2 হুইলাৰ এখন হ'ব লাগিব চেলাৰী হ'ব নেগচিয়েবল আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন 1 to 2 ইয়াৰ্ছ মই ক'লোৱে চেলছত অভিজ্ঞতা লাগিব লোকেশ্যন গুৱাহাটী নৰ্থ লখিমপুৰ তেজপুৰ শ্বিলং হোজাই লংকা বা ডিমাপুৰ চ' এৰিয়া ৱৰ্ক কি কাম হ'ব আপোনালোকৰ আইডেণ্টিফাই কৰিব লাগিব কি অপৰচুনিটিজ আছে মাৰ্কেটত আৰু খিনি গোটেইবোৰ আইডেণ্টিফাই মাৰ্কেটত কি চলি আছে কি ট্ৰেণ্ড চলি আছে এইবোৰ গোটেইবোৰ চাব লাগিব প্ৰাইজিং ফিচাৰ্ছ চ' এইখিনি চাব লাগিব মই ক'লোৱে গ্ৰেজুৱেশ্যন লাগিব তলত এপ্লাই লিংক দি আছে ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব মই দেখাই দি আছোঁ অলপমান টাইম ল'ব পাৰে ল'ডিং লোৱাতে এটা আমি অন্নপূৰ্ণ গ্ৰুপৰ অফিচিয়েল ৱেবছাইটত আহি গ'লোঁ এটা আপোনালোকৰ চাব পাৰে এডভাৰটাইজমেণ্টত দি আছে গোটেইবোৰ দি আছে এৰিয়া ৱৰ্ক গোটেইবোৰ চাই ল'ব পাৰে আৰু এনেদৰে এপ্লাই কৰিব পাৰে চ' এইখিনি চাই ল'ব আৰু তলত এপ্লাই নাও এটা ফোন নেম ইমেইল আইডি কণ্টেক্ট নাম্বাৰ কোৱালিফিকেশ্যন ছাবমিট কৰি দিব গোটেইবোৰ দি নিজৰ ৰিজিউমিখন এটা আপলোড দিব তাৰপিছত ছাবমিট কৰি দিলে ছাবমিট হৈ যাব আমি নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে জন স্মল ফাইনেন্সৰ ভেকেঞ্চি বেংকৰ ভেকেঞ্চি CRM গ'ল্ড লোনৰ ভেকেঞ্চি গ'ল্ড লোন চেলছ অফিচাৰ ভেকেঞ্চি গুৱাহাটী 6 মাইল গুৱাহাটী ফেঞ্চি বজাৰ গুৱাহাটী GS ৰোড বঙাইগাঁও ৰঙিয়া আগাৰটালা মালদা শিলিগুৰি আৰু গেংটকৰ ভেকেঞ্চি এইটো কাৰণে 1 ইয়াৰ অভিজ্ঞতা লাগিব গ'ল্ড লোনত কাম কৰা বা গ'ল্ড চেলছত আৰু অফিচ টাইমিং হ'ব 8:15 পৰা 6টা বজালৈ ভেকেঞ্চি 6টা বজালৈ আপোনালোকৰ অফিচ টাইমিং হ'ব CTC আপ টু 3 লাখ পাৰ এনাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এজ লিমিট 32 ইয়াৰ্ছ চ' তলত মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব এনেদৰে আৰু লোকেশ্যন ওপৰ যোনকেইটা লোকেশ্যন বুজাই দিলেও বঙাইগাঁও ৰঙিয়া গুৱাহাটী কোনটো লোকেশ্যনত চাকৰি কৰিব সেইটো মেনশ্যন কৰি দি পঠাই দিব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এখন ছুপাৰ স্পেচিয়েলিটি ক্লিনিক GS ৰোড গুৱাহাটীৰ ভেকেঞ্চি চেলাৰী হ'ব নেগচিয়েবল তলত মেইল আইডি দি আছে 2 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনাব চ' ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিলে লাইক কৰি দিব নাপাহৰিব যিহেতু কষ্ট কৰি ভিডিঅ'টো মনোহা লাইক কৰি দিলে প্ৰেৰণা পোৱা যায় আগৰে ভিডিঅ'বোৰ চাই থাকিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে তাতেও সুধিব পাৰে বা ইনষ্টাগ্ৰামত ডাইৰেক্ট মেছেজ কৰিলে পাই যাব আজিলৈ মানে কাইলৈ আৰু লগ পাম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা কৰি দিব যাতে ভাল জবাববোৰ পাই থাকে আজিলৈ মানে